ছায়া দহাই আছে চিত্ত কিনো বিপৰীত তৰিব দুষ্ট মায়া কৃষ্ণ রাম জ্ঞানী গণে দুখে ইন্দ্রিয় কদমী কাম ক্ৰোধ যিটো ব্ৰহ্মপদ পাৱৈ প্ৰভু কোনো তাহাতো আছে বিঘিনি। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু আহান্ত বিনাই নাই 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 আমার পরম গুরু আহান্ত বিনাই নাই 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 আমার পরম গুরু। কৃষ্ণ মোৰ ৰাজনৰ সেৱাস্থলী বাগবান্ধা বাইপতি সমস্ত আপোনাক সকলোলৈ আমাৰ পৰা ভক্তি ভৰা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ সন্মানীয় সভাপতি প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। লগতে মূল সদস্যকে প্ৰমুখ কৰি জিলা বিষয়ববীয়া প্ৰভুমস্তলৈ আমি ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। আঞ্চলিক শাখাৰ বিভিন্ন আঞ্চলিক শাখাৰ পৰা আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা বাপ বান্ধৱ বাইনতি সমস্তলৈ আমি সেৱা নিবেদন কৰিছোঁ। প্ৰাথমিক শাখাৰ সভাপতি সম্পাদকক প্ৰমুখ কৰি নামঘৰীয়াকে প্ৰমুখ কৰি আজি দিনজোৱাৰ কাৰ্যসূচীৰে ইমান সুন্দৰভাৱে নাম প্ৰসংগ কৰিলে আমি নামাচাৰ্য প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। কাৰণ তেখেতে ইমান বয়সতো ইমান কুকিল কণ্ঠৰে নাম ধৰিছে। আমি আগতো এবাৰ কলিয়াবৰ জিলা শাখাত পচা শাখাই ভাগৱত ব্যাখ্যা অনুষ্ঠান পাতিছিলে, আয়োজন কৰিছিলে, তাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু আজি কেইদিনমানৰ আগতে কলিয়াবৰ জিলা শাখাই মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পচা শাখাই প্ৰশিক্ষণ বিভাগ আৰু ভাগৱত বক্তাৰ প্ৰশিক্ষণৰ যি কৰ্মশালা জিলা নামঘৰত আয়োজন কৰিছিলে, আমি তাতো উপস্থিত হৈছিলোঁহি। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা আই মাতৃ সমস্তলৈ সেৱা নিবেদন কৰিছোঁ। যুৱক যুৱতী কণ কণ মইনামণি সমস্তলৈ ভক্তি সেৱা নিবেদন কৰিছোঁ। পাঠৰ আসনত অলংকৃত কৰা আমাৰ জিতেন দাস প্ৰভুজনলৈ সেৱা নিবেদন কৰিছোঁ। ইমানপৰে আপোনালোকক ভাগৱত অমৃত ৰসপান কৰি থকা, বিশ্লেষণ কৰি থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰক সন্মানীয় অমৃতাতী প্ৰভুজনলৈ ভক্তি সেৱা নিবেদন কৰিছোঁ। আচলতে তেখেতে যিখিনি কথা আমি আগতে কৈ গৈছে আৰু আমি আচলতে শুনিহে ভাল পাইছিলোঁ। তথাপিতো আজি এই অনুষ্ঠানত যি গৰাকী আয়ে
আমাক ফোন যোগেদি আমন্ত্ৰণ কৰিলে আৰু আমাক তাৰ আগতো এদিন সুন্দৰভাৱে এসাঁজ খুৱাই মেলি পঠিয়াইছে আৰু সেয়ে আইগৰাকী প্ৰাৰ্থনালৈ সেৱা নিবেদন কৰিছোঁ কৃষ্ণ। কাৰণ এই অঞ্চলত ভক্তিভাৱ আছে কাৰণে এনেকুৱা অনুষ্ঠান আয়োজন কৰিবলৈ সক্ষম হৈছে। কাৰণ ভাগৱতত যি অধ্যায় উলিয়াইছে ইয়াতে কৈছে যে বৈকুণ্ঠলৈ ভগৱান যাবলৈ লৈছে। এই কথাটো একমাত্ৰ তেওঁ একান্ত ভকত উদ্ধৱেহে কথাটো গম পাইছে আৰু বাকীসকলেতো গম নাপালে। এইটোৱে হৈছে ৰহস্য। আৰু এই কথাটো জানি তেওঁ কৈছে যে মোক তুমি তোমাৰ লগত লৈ যোৱা। গতিকে তেতিয়া ভগৱন্তই কৈছে যে তুমি আমি দুয়ো গ'লে মিলিব অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভগৱতীৰ পথ, অধৰ্মে পিৰিবে আহি যাইবে অধুগতি, ভগৱতীক ৰাখি তুমি থাকিও সম্প্ৰতি। তুমি আমি যদি একেলগে ধৰ্ম এৰি গুচি যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্ম লুপ্ত হ'ব আৰু যেতিয়া ভক্তি ধৰ্ম লুপ্ত হ'ব তেতিয়া অধৰ্মই ইয়াত বিৰাজ কৰিব। গতিকে আমি এইটো যদি ভাগৱতৰ পৰা আমি যদি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে ইয়াত ভক্তি ধৰ্মৰ আছে আৰু ভক্তি ধৰ্ম থকাৰ কাৰণে মানে কৃষ্ণই উদ্ধৱক যিখিনি পৰামৰ্শ দি থৈ গৈছে যে শ্ৰৱণ কীৰ্তন কৰিবা। এই যি শ্ৰৱণ কীৰ্তন কৰি আছে আপোনালোকে একান্ত ভকত কাৰণে আজি শ্ৰৱণ কীৰ্তন কৰিছে। আজি বৈকুণ্ঠ শাস্ত্ৰ ভাগত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আগবঢ়াইছে। গতিকে আপোনালোকৰ শ্ৰীচৰণলৈ শতকোটিবাৰ সেৱা নিবেদন কৰিছোঁ কৃষ্ণ। এতিয়া হৈছে শ্ৰীমদ ভাগৱত। আমাক শ্ৰীটোৱে কি বুজালে? জীৱন্ত মতটোৱে মত প্ৰকাশ কৰিছে। কাৰ মত? ভূতৰ মত, ভোগৰ মত, বিদুৰ মত। এই মহা মহন্তসকলৰ ইয়াত মত প্ৰকাশ হৈছে। ভাৱে ভাবিবলৈ কৈছে, ভাৱৰ পৰাই বৰটোৱে জ্ঞানৰ কথা কৈছে, কোঁৱৰটোৱে বৈষ্ণৱ জ্ঞানৰ কথা কৈছে, বৰ্তি থকা কথা কৈছে, হৰিকৃষ্ণ হৈ থকা কথা কৈছে। তটোৱে এটা ইয়াত নিশ্চয় তত্ত্ব আছে। 335টা অধ্যায়, 5,54,000 শব্দ, 10টা লক্ষণ, 12টা স্কন্ধ, 18,000 শ্লোক। এই হৈছে শ্ৰীমদ ভাগৱত। প্ৰভু ভগৱন্তে আপোনালোকে জানে ব্ৰহ্মাক 4টা শ্লোকত ভাগৱত প্ৰদান কৰিছিল। জগতৰে পূৰ্বময়ী থাকো মাত্ৰ জান, কাইছৰ কাৰণ কিছু নাছিলে আন, মোক মাত্ৰ দেখিলে সৃষ্টিৰ মধ্যত, যত দেখা শুনা হবে মই বিচাৰত, মই অৱশেষে থাকো অন্তৰত, কুণ্ডল ভাঙিলে যেন ভুৱনা স্বৰূপত। জগতৰে পূৰ্বতে মই আছিলোঁ, বৰ্তমান মই আছোঁ আৰু ভৱিষ্যত মই থাকিম। যেনেকৈ সোণৰ পৰা বিভিন্ন কুণ্ডল বনাব পাৰি, আকৌ সেই কুণ্ডল যদি জুইত পুৰি দিয়াৰ লগে লগে পুনৰ সোণেই হৈ যায়। গতিকে এইটো হৈছে প্ৰথম। দ্বিতীয় হৈছে অবস্তুক দেখা বস্তুক বাবৰি, এহিহে মুহুৰ মায়া জানা নিষ্ঠ কৰি,
নাথাকিতো দেখি যেন চন্দ্ৰমাদোদয় থাকোতৰা শোক যেন কেহু নেদেখয় সেইমতে মায়াৰ কৰি চৰক আশাৰ বিষয় মাত দেখাৱে জীৱক অৱস্থাক দেখাৱে বস্তুক আৱৰি এহিহে মোহৰমায়া জানা নিষ্ঠা কৰি যিবিলাক আমি বস্তু বুলি ভাবি আছো পাৰ্থিৱ যিবিলাক বস্তু বুলি ভাবিছো সেইবিলাক আচলতে প্ৰকৃতাৰ্থত অবস্তু আৰু অবস্তুকে আমি